মই মৃণাল ভাগৱতী বাপুজী হাইস্কুল অভয়পুৰীৰ সহকাৰী শিক্ষক। মোৰ আজিৰ এই ভিডিঅ'টো মই ক্লাছ 10ৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে প্ৰস্তুত কৰিছোঁ। ইয়াত মই তোমালোকৰ গণিতৰ পাঠ্যপুথিৰ 6ষ্ঠ অধ্যায় যিটো আছে ত্ৰিভুজ, ইয়াৰ বিষয়ে কিছু কথা আলোচনা কৰিম। তেতিয়াহ'লে আহা প্ৰথম আমি সৰ্বসম চিত্ৰ কি মনত পেলাই লওঁ। এই বিষয়ে তোমালোকে ক্লাছ 9ত পাইছিলাই। তোমালোকে ক্লাছ 9ত থাকোঁতে ত্ৰিভুজৰ সৰ্বসমতা সম্পৰ্কে পঢ়িছা। তাৰ লগত জড়িত যিবিলাক জ্যামিতিক সমস্যা আছিল সেইবিলাক সমাধান কৰিছা। তো এই কথাখিনি তোমালোকে অলপ মনত পেলাবলৈ যত্ন কৰা। আমি দুটা চিত্ৰক কেতিয়া সৰ্বসম বুলি কৈছিলোঁ? দুটা চিত্ৰ সৰ্বসম হ'ব যদি সিহঁত একে আকৃতি আৰু একে আকাৰৰ হয়। মনত পৰিছেনে তোমালোকৰ? দুটা চিত্ৰ সৰ্বসম হ'বলৈ হ'লে কি একে হ'ব লাগিব? সিহঁতৰ আকাৰ আৰু আকৃতি একে হ'ব লাগিব। এই দুটা হ'ল চৰ্ত। এই দুটা চৰ্ত যদি ফুলফিল হয় তেতিয়াহ'লে আমি দুটা চিত্ৰক কি বুলি ক'ব পাৰিম? সৰ্বসম বুলি ক'ব পাৰিম। এতিয়া তোমালোকে চিত্ৰত চোৱা। মই অলপ এনলাৰ্জ কৰি লৈছোঁ। চোৱা, 1 নম্বৰ চিত্ৰটোত চোৱা, দুটা বৃত্ত তোমালোকে দেখা পাইছা আৰু বৃত্ত দুটাৰ ব্যাসাৰ্ধ কি একে। গতিকে ইহঁতৰ কি তুমি তাৰমানে কি ক'ব পাৰা? ইহঁতৰ আকাৰ আৰু আকৃতি একে। গতিকে এই বৃত্ত দুটা কি হ'ব? সৰ্বসম হ'ব। তাৰপিছত 2 নম্বৰটোত চোৱা, ইয়াতে তোমালোকে কি দেখা পাইছা? দুটা বৰ্গ দেখা পাইছা চিত্ৰত, 2 নম্বৰ চিত্ৰত। আৰু এই দুয়োটা বৰ্গৰে বাহুৰ দিশবিলাক একে হয়। গতিকে এই বৰ্গ দুটাকো আমি কি বুলি ক'ব পাৰিম? সৰ্বসম বুলি ক'ব পাৰিম। ইহঁতৰ আকাৰ আৰু আকৃতি কি হয়? একে হয়। এতিয়া 3 নম্বৰ চিত্ৰলৈকে মন কৰা। 3 নম্বৰ চিত্ৰত তোমালোকে কি দেখা পাইছা? দুটা সমবাহু ত্ৰিভুজ দেখা পাইছা আৰু দুয়োটা ত্ৰিভুজৰে বাহুৰ যোগবিলাক কি হয়? একে হয়। গতিকে এই দুয়োটা ত্ৰিভুজৰে আকাৰ আৰু আকৃতি কি হয়? একে হয়। গতিকে এই দুটা ত্ৰিভুজকো আমি কি বুলি ক'ব পাৰিম? সৰ্বসম বুলি ক'ব পাৰিম। গতিকে সৰ্বসম চিত্ৰ হ'ব লাগিলে এনেকুৱা ধৰণৰ হ'ব লাগিব। এতিয়া আহিছোঁ বেলেগ এটা কথালৈকে। কি এইটো? সদৃশ চিত্ৰ। সদৃশ চিত্ৰনো কি? দুটা চিত্ৰৰ যদি আকৃতি একে তেনেহ'লে সিহঁতক সদৃশ চিত্ৰ বোলে। দুটা চিত্ৰ যদি সদৃশ হ'ব লাগে সিহঁতৰ কি একে হ'ব লাগিব? মনত ৰাখিবা, আকৃতি। এই চিত্ৰ দুটাৰ আকৃতি একে হ'লেহে চিত্ৰ দুটা সদৃশ হ'ব। কিন্তু এতিয়া আকাৰৰ কথাটো লৈ আহিছোঁ। চিত্ৰ দুটাৰ আকাৰ চোৱা, ব্ৰেকেটত কি লিখিছোঁ চোৱা, কিন্তু আকাৰ একে হোৱাটো প্ৰয়োজনীয় নহয়। অৰ্থাৎ আকাৰ একে হ'বও পাৰে, নহ'বও পাৰে। একে হ'বই লাগিব বুলি কোনো কথা নাই। কিন্তু আকৃতি একে হ'ব লাগিব। ঠিক আছে? দুটা চিত্ৰ সদৃশ হ'বলৈ হ'লে কি একে হ'ব লাগিব? আকৃতি একে হ'ব লাগিব। কিন্তু আকাৰ একে হ'বও পাৰে, নহ'বও পাৰে। এতিয়া আমি কিছুমান চিত্ৰ যদি চাওঁ তেতিয়া তাৰ ভিতৰত আমি কি পাম? যে সকলোবিলাক বৃত্তই কি হয়? সদৃশ হয়। অৰ্থাৎ ব্যাসাৰ্ধ যিয়ে নহওক কিয়, বৃত্তবিলাকৰ ব্যাসাৰ্ধ বেলেগ বেলেগ হ'ব পাৰে। কিন্তু বেলেগ বেলেগ হ'লেও সকলোবিলাক বৃত্তই কি হয়? সদৃশ হয়। সকলোবিলাক বৰ্গই সদৃশ। যিকোনো তুমি দুটা বৰ্গ লোৱা, একে জোখৰ বাহুৰ বৰ্গ লোৱা বা বেলেগ বেলেগ জোখৰ বাহুৰ বৰ্গ লোৱা, কিন্তু আমি যদি চাব যাওঁ তেতিয়াহ'লে
সকলোবোৰ বৰ্গ কি হয় সদৃশ হয় অৰ্থাৎ সকলোবিলাক বৰ্গৰ কি হয় আকৃতি একে হয় আকাৰ একে নহবও পাৰে কাৰণ সদৃশ হ'বলৈ হ'লেতো আমাৰ আকৃতি একে হ'লেই হৈ যায় আকৌ কি সকলোবিলাক সমবাহু ত্ৰিভুজেই কি হয় সদৃশ হয় অৰ্থাৎ সকলোবিলাক সমবাহু ত্ৰিভুজৰ আকৃতি একে গতিকে সকলোবিলাক সমবাহু ত্ৰিভুজক আমি কি বুলি ক'ব পাৰোঁ সদৃশ বুলি ক'ব পাৰোঁ এতিয়া চোৱা এই চিত্ৰ দুটালৈকে মন কৰা তোমালোকে কি দেখিছা স্ক্ৰীনত এটা বৃত্ত দেখিছা আৰু এটা বৰ্গ দেখিছা সদৃশ হ'বনে সদৃশ নহয় এতিয়া প্ৰশ্নটো হ'ল কিয় বাৰু সদৃশ নহয় কাৰণ ইহঁতৰ আকৃতি একে নহয় আকৃতি একে হ'ব পাৰে নেকি নিশ্চয় নহয় কিয় নহয় এটা বৃত্ত আৰু এটা বৰ্গৰ আকৃতি কেনেকৈ একে হ'ব গতিকে এই চিত্ৰ দুটা কি নহয় সদৃশ নহয় তাৰপিছত চোৱা এইটো পেজত তোমালোকে কি দেখিছা দুটা বৃত্ত দেখিছা কিন্তু তোমালোকে চকুৰে চাই পিনে গম পাইছা যে বৃত্ত দুটাৰ ব্যাসাৰ্ধ একে নহয় কিয়নো এটা ডাঙৰ আৰু এটা সৰু বৃত্ত দেখা পাইছা অৰ্থাৎ ইহঁতৰ আকাৰ বেলেগ বেলেগ হয়নে এটা সৰু আকাৰৰ এটা ডাঙৰ আকাৰৰ কিন্তু আকৃতিটো একেই দুয়োটাই বৃত্ত হয় গতিকে এই চিত্ৰ দুটা সম্পৰ্কে তোমাৰ মতামত কি এই চিত্ৰ দুটা কি নহয় সৰ্বসম নহয় কিয় নহয় আকাৰ একে নহয় সেইকাৰণে কিন্তু এই চিত্ৰ দুটা কি হয় সদৃশ হয় কাৰণ আকৃতি একে সদৃশ হ'বলৈ আকাৰ একে হোৱাৰ প্ৰয়োজন নাই আকাৰ একে যদি হয় তেতিয়াও সদৃশ হ'ব যদি ইয়াত দুইটা বেলেগ বেলেগ দেখিছাতো দুইটাৰে যদি ব্যাসাৰ্ধ একে হয় তেতিয়াহ'লে কি হ'ব কোৱাচোন তেতিয়াহ'লে সৰ্বসম হ'ব সদৃশ হ'ব কিন্তু এই ক্ষেত্ৰত যেতিয়া আকাৰ আমি বেলেগ বেলেগ দেখিছোঁ বৃত্ত দুটাৰ এই ক্ষেত্ৰত কিন্তু আকাৰ বেলেগ হোৱাৰ কাৰণে সৰ্বসম নহয় কিন্তু কি হ'ব সদৃশ হ'ব কিয় হ'ব আকৃতি একে আচ্ছা এতিয়া এই কথাখিনি মন কৰা খুব ইম্পৰ্টেণ্ট কথা তোমালোকৰ কাৰণে চোৱা সমসংখ্যক বাহুৰ দুটা বহুভুজ সদৃশ হ'ব কেতিয়া সদৃশ হ'ব চোৱা 1 নম্বৰ চৰ্তটো সিহঁতৰ অনুৰূপ কোণবিলাক সমান গতিকে দুটা যদি বহুভুজ লোৱা সেই বহুভুজ দুটা যদি সদৃশ হ'ব লাগে সিহঁতৰ অনুৰূপ কোণবিলাক কি হ'ব লাগিব সমান হ'ব লাগিব আৰু 2 নম্বৰ চৰ্তটো কি সিহঁতৰ অনুৰূপ বাহুবোৰ একে অনুপাতত থাকে অৰ্থাৎ সমানুপাতত থাকে অনুৰূপ বাহুবিলাকৰ অনুপাত একে আৰু অনুৰূপ কোণবিলাক যদি সমান হয় তেতিয়াহ'লে আমি দুটা বহুভুজক কি বুলি ক'ব পাৰিম সদৃশ বুলি ক'ব পাৰিম এতিয়া আমি যেতিয়া আৰু কিছুমান এক্সাম্পল লৈ চাম এই কথাখিনি তোমালোকৰ ক্লিয়াৰ হৈ যাব কিন্তু এই কথাখিনি খুব ইম্পৰ্টেণ্ট কথা চোৱা চিত্ৰটোত চোৱা এ বি চি ডি এটা চতুৰ্ভুজ আৰু এ ডেছ বি ডেছ চি ডেছ ডি ডেছ আন এটা চতুৰ্ভুজ দেখা পাইছানে ইয়াতে মই এইখিনি লিখি দিছোঁ ইয়াতে এনেকৈ যে এ ডেছ শীৰ্ষবিন্দু মই অকণমান চাইজটো সৰু কৰি লওঁ আচ্ছা এইটো চোৱা এ ডেছ শীৰ্ষবিন্দুৰ অনুৰূপ শীৰ্ষবিন্দু হৈছে আনটো চতুৰ্ভুজৰ এ তেনেকৈ চোৱা এইখিনিত ইয়াতে মন কৰা এ ডেছৰ অনুৰূপ শীৰ্ষবিন্দু হৈছে আন্ত চতুৰ্ভুজৰ এ বি ডেছৰ অনুৰূপ হৈছে বি চি ডেছৰ অনুৰূপ শীৰ্ষবিন্দু হৈছে চি আৰু ডি ডেছৰ অনুৰূপ শীৰ্ষবিন্দু হৈছে ডি চিত্ৰ দুটা চাই লোৱা
দেখিছেনে এই চিত্ৰ দুটা হা চিত্ৰ দুটা এইটোৰ অনুৰূপ এইটো তাৰপিছত বিৰ অনুৰূপ বি ডেছ তাৰপিছত এইটোৰ অনুৰূপ এইটো তাৰপিছত এইটোৰ অনুৰূপ এইটো শীৰ্ষবিন্দুবিলাক হয় ক্লিয়াৰ হৈছে এইবাৰ আচ্ছা এতিয়া চোৱা আমি যদি জুখি চাই পিনে কি পাইছোঁ এই কোণটো সৈতে আমি কি কোণ সমান পাইছোঁ এই কোণৰ সৈতে আমি এই কোণৰ সৈতে আমি এ ডেছ কোণটো সমান পাইছোঁ তাৰপিছত বি কোণৰ সৈতে বি ডেছ কোণটো সমান পাইছোঁ তাৰপিছত চি কোণৰ সৈতে চি ডেছ কোণটো সমান পাইছোঁ আৰু ডি কোণৰ সৈতে ডি ডেছ কোণটো সমান পাইছোঁ এই কোণবিলাক সমান আৰু কি পাইছোঁ এ বি বাই এ ডেছ বি ডেছ যেতিয়া কৰিছোঁ এ বি আমি জুখি লৈছোঁ এ বি কিবা এটা মাপ পাইছোঁ তাক আমি এ ডেছ বি ডেছেৰে হৰণ কৰিছোঁ এ ডেছ বি ডেছো জুখি লৈছোঁ তাৰ এটা মান পাইছোঁ সেইটোৰে হৰণ কৰিছোঁ সেইটো কাৰ সৈতে সমান পাইছোঁ বি চি বাই বি ডেছ চি ডেছ এইটোৰ সৈতে সমান পাইছোঁ তেনেকৈ আৰু কি সমান পাইছোঁ চোৱা ইয়াতে চোৱা এই লাইনটোলৈকে মন কৰা এ বি by a dash b dash equal to bc by b dash c dash equal to cd by c dash d dash equal to da by d dash a dash অৰ্থাৎ অনুৰূপ বাহুবিলাকৰ অনুপাত কি পাইছোঁ সমান পাইছোঁ গতিকে আমি অলপ আগতে যে এইখিনি বস্তু যে চাইছিলোঁ ইয়াত যে দুটা চৰ্ত আছিল এই দুটা চৰ্তই কি হৈছে এই দুটা চিত্ৰৰ ক্ষেত্ৰত ফুলফিল হৈছে গতিকে এই চিত্ৰ দুটাক আমি কি বুলি ক'ব পাৰিম সদৃশ বুলি নিশ্চয় ক'ব পাৰিম এতিয়া তোমালোকৰ কিতাপতে এনেকুৱা দুটা এই চিত্ৰটো দিয়া আছে চিত্ৰ 6.3 বুলি আচ্ছা ইয়াতে তাজমহলৰ তিনিখন তোমালোকে চিত্ৰ দেখা পাইছা এই চিত্ৰকেইটা কি হ'ব এই চিত্ৰকেইটা সৰ্বসম হ'বনে সৰ্বসম নহয় কিয় নহয় কাৰণ ইহঁতৰ আকাৰ একে নহয় সৰু ডাঙৰ পাইছা কিন্তু এই চিত্ৰকেইটা কি হ'ব সদৃশ হ'ব ইহঁতৰ আকৃতি একে কাৰণে এতিয়া এইটো পেজলৈ মন কৰা তোমালোকৰ কিতাপতে দিয়া আছে চিত্ৰ 6.6 পেজ 159 চিত্ৰ দুটা ভালকৈ মন কৰা কোণবিলাক চোৱা দুইটা চিত্ৰৰে কোণবিলাক চোৱা সমকোণ হয়নে হয় প্ৰত্যেকটোৱে 90 ডিগ্ৰী হয় গতিকে আমাৰ সদৃশ হোৱাৰ কাৰণে যি দুটা চৰ্ত ফুলফিল কৰিব লাগে তাৰে প্ৰথম চৰ্তটো ফুলফিল কৰিছে অৰ্থাৎ অনুৰূপ কোণবিলাক কি হয় সমান হয় প্ৰত্যেকে যিহেতু 90 ডিগ্ৰী দুইটা চিত্ৰৰে এতিয়া বাহুবিলাকৰ অনুপাত চাম দেই আমি বাহুবিলাকৰ অনুপাত চোৱা এ ডি বাই পি এছ কিমান এ ডিৰ যোগ কিমান আছে চিত্ৰটোলৈকে মন কৰা 3 সেণ্টিমিটাৰ পি এছৰ যোগ কিমান আছে 3 সেণ্টিমিটাৰ তাৰ মানে এ ডি বাই পি এছ ইকুৱেল টু কি হ'ব 3 সেণ্টিমিটাৰ এ ডিৰ যোগ বাই পি এছৰ যোগ কিমান 3 সেণ্টিমিটাৰ সেণ্টিমিটাৰ কাটা যাব তাৰপিছত 3ৰে হৰণ কৰিলে কিমান হ'ব 1 তাৰমানে এ ডি বাই পি এছ কিমান হ'ব 1 হ'ব হয়নে এতিয়া এ বি বাই পি কিউ চাওঁ এ বি কিমান 3 সেণ্টিমিটাৰ তাৰপিছত পি কিউ কিমান 3.5 সেণ্টিমিটাৰ হয়নে সেণ্টিমিটাৰ কাটা যাব তাৰপিছত কি থাকিল 3 হৰণ 3.5 3ক যদি আমি 3.5ৰে হৰণ কৰোঁ তেতিয়া 1 পাম নেকি নাপাওঁ কিন্তু অলপ আগতে আমি যোনটো চালোঁ এ ডি বাই পি এছ কৰোঁতে সেইটো আমি 1 পাইছিলোঁ গতিকে কি অনুৰূপ বাহুবিলাকৰ অনুপাত একে নহয় গতিকে এই চিত্ৰ দুটা কি নহ'ব সদৃশ নহ'ব কোণবিলাক অনুৰূপ কোণবিলাকৰ মাপ একে
কিন্তু অনুৰূপ বাহুবিলাকৰ অনুপাত সমান নহয়, যাৰ কাৰণে এই চিত্ৰ দুটা কি নহয়, সদৃশ নহয়। এইবাৰ এই চিত্ৰ দুটালৈকে মন কৰা, তোমালোকৰ কিতাপতে দিয়া আছে। ইয়াত চোৱা, তোমালোকে যদি এডিটো চাই লোৱা কিমান আছে, 2.1 চেণ্টিমিটাৰ আছে। এইখিনিত চোৱা, এইখিনিত এইটো চোৱা, এডি বাই পি এছ যদি কৰা তেতিয়াহ'লে কিমান কৰিব লাগিব, 2.1 চেণ্টিমিটাৰ বাই 4.2 চেণ্টিমিটাৰ। 2.1ক 4.2ৰে যদি হৰণ কৰা তেতিয়া তুমি কি পাবা, 1/2। বুজি পাইছানে? 2.1 চেণ্টিমিটাৰক 4.2 চেণ্টিমিটাৰেৰে হৰণ কৰিলে কিমান পাবা, 1/2। তেনেকৈ তুমি প্ৰত্যেকটোৱে কৰি চোৱাচোন। এ বি বাই পি কিউ সেইটো কৰিলেও 1/2 পাবা। বি চি বাই কিউ আৰ কৰিলেও 1/2 পাবা, হয়নে? আৰু চি ডি বাই আৰ এছ কৰিলেও 1/2 পাবা। অৰ্থাৎ বাহুবিলাকৰ অনুৰূপ বাহুবোৰ একে অনুপাতত আছে। কিন্তু এতিয়া তুমি লক্ষ্য কৰা, কোণলৈ লক্ষ্য কৰা, এইটো কোণ আৰু এইটো কোণ লক্ষ্য কৰা। এই কোণটো আমি চকুৰে চাই পিনে ক'ব পাৰোঁ যে এইটো কি, সমকোণ হয়, 90 ডিগ্ৰী হয়। কিন্তু এইটো কোণ যে আছে, এইটো কোণ কিন্তু 90 ডিগ্ৰী নহয়। অৰ্থাৎ অনুৰূপ কোণবিলাক কি নহয়, সমান নহয়। গতিকে সদৃশ দুটা চিত্ৰ সদৃশ হ'বলৈ হ'লে আমাৰ যি চৰ্ত আছিল তাৰে প্ৰথমটো ইয়াতে ফুলফিল হোৱা নাই, কাৰণ অনুৰূপ কোণবিলাক সমান নহয়। দ্বিতীয়টো ফুলফিল হৈছে, অনুৰূপ বাহুবিলাকৰ অনুপাত একে, কিন্তু দুইটাই ফুলফিল হ'ব লাগিব। তেতিয়াহ'লেহে চিত্ৰ দুটাক আমি কি বুলি ক'ব পাৰিম, সদৃশ ক'ব পাৰিম। গতিকে এই ক্ষেত্ৰত যিহেতু অনুৰূপ কোণবিলাক কি নহয়, সমান নহয়, গতিকে এই চিত্ৰ দুটা সদৃশ নহয়। এতিয়া তোমালোকৰ অনুশীলনী যোনটো আছে 6.1 তাৰে অংককেইটা চাই লৈছোঁ, প্ৰশ্নকেইটা চাই লৈছোঁ। চোৱা, 1 নম্বৰটো চোৱা, খালী ঠাই পূৰণ কৰিব লাগে। চোৱা, 1 নম্বৰ প্ৰশ্নটো কি দিছে, সকলো বৃত্তই কি হ'ব কোৱা? সকলো বৃত্তই কি হ'ব? সৰ্ব হ'ব নে সদৃশ? সদৃশ হ'ব। কাৰণ সকলো বৃত্তৰ কি একে, আকৃতি একে, কিন্তু আকাৰ একে হ'বও পাৰে, নহ'বও পাৰে। যিহেতু সকলো বৃত্তৰ আকৃতি একে, গতিকে কি হ'ব, সদৃশ হ'ব। 2 নম্বৰটো চোৱা, ৰোমান 2টো, সকলো বৰ্গই দুটা বৰ্গ যদি লোৱা, বৰ্গ দুটা কি হ'ব পাৰে, এটা ডাঙৰ হ'ব পাৰে, এটা সৰু হ'ব পাৰে, বা সিহঁতৰ আকাৰ একেও হ'ব পাৰে, কিন্তু সিহঁতৰ আকৃতি কিন্তু সদায় একে। যিহেতু দুটা বৰ্গৰ আকৃতি সদায় একে, গতিকে দুটা বৰ্গ কি হ'ব, সদৃশ হ'ব। গতিকে ৰোমান 2টো কি হ'ব, সদৃশ হ'ব। ৰোমান 1টোও কি হ'ব, সদৃশ হ'ব। ৰোমান 3টো চোৱা, সকলো ব্লেংক আছে, ত্ৰিভুজ সদৃশ। কেনেকুৱা ত্ৰিভুজবিলাকৰ আকৃতি একে? সমবাহু ত্ৰিভুজবিলাকৰ। সদৃশ হ'ব লাগিলে আকৃতি একে হ'ব লাগিব। গতিকে কেনেকুৱা ত্ৰিভুজৰ আকৃতি একে? সমবাহু ত্ৰিভুজৰ। গতিকে সকলো সমবাহু ত্ৰিভুজৰ কি হ'ব, সদৃশ হ'ব। তাৰপিছত 4 নম্বৰটো চোৱা, সমসংখ্যক বাহু থকা দুটা বহুভুজ সদৃশ হ'ব যদিহে সিহঁতৰ অনুৰূপ কোণবিলাক কি হ'ব, ব্লেংকখিনিত খালী ঠাইখিনিত হ'ব, প্ৰথম খালী ঠাইখিনিত হ'ব, সিহঁতৰ অনুৰূপ কোণবিলাক সমানটো হ'ব। আৰু বিটো কি, সিহঁতৰ অনুৰূপ বাহুবিলাক কি হ'ব, সমানুপাতিক। অৰ্থাৎ অনুৰূপ বাহুবিলাকৰ অনুপাত সমান। অনুৰূপ বাহুবিলাকৰ অনুপাত যদি সমান হয়, তাকে আমি এটা শব্দত সমানুপাতিক বুলি ক'ব পাৰোঁ। এতিয়া চোৱা, 2 নম্বৰটো কি কৈছে, তলত উল্লেখ কৰাবিলাকৰ দুটা ভিন্ন উদাহৰণ দিয়া। 1 নম্বৰ, এযোৰ সদৃশ চিত্ৰৰ, যিকোনো দিব পৰা। ইমান সময় আমি যিখিনি কথা আলোচনা কৰিলোঁ, তাৰ পৰা দুটা সদৃশ চিত্ৰ আঁকাটো তোমালোকৰ কাৰণে নিশ্চয় কঠিন নহ'ব। গতিকে দুটা সদৃশ চিত্ৰ আঁকিব লাগিলে তোমালোকে দুটা সমবাহু ত্ৰিভুজৰ চিত্ৰ আঁকিব পাৰা, দুটা বৰ্গৰ আঁকিব পাৰা, দুটা বৃত্তৰ আঁকিব পাৰা। সৰু ডাঙৰ হ'লে কথা নাই, কিন্তু সমবাহু হ'ব লাগিব, বৰ্গ হ'ব লাগিব, বৃত্ত হ'ব লাগিব। তাৰপিছত চোৱা,
এজৰ অসদৃশ চিত্ৰৰ উদাহৰণ দিয়া অসদৃশ তোমালোকে যদি এটা বৃত্ত আঁকা আৰু এটা যদি বৰ্গ আঁকা বা এটা বৃত্ত আৰু এটা যদি সমবাহু ত্ৰিভুজ বা যিকোনো ত্ৰিভুজ আঁকা বা এটা ত্ৰিভুজ আৰু এটা যদি চতুৰ্ভুজ আঁকা তেতিয়াহ'লে সেই চিত্ৰ দুটা কি নহ'ব সদৃশ নহ'ব অৰ্থাৎ অসদৃশ হ'ব গতিকে এনেকুৱা যিকোনো তোমালোকে আঁকি ল'বা হা অকল এইটোৱে কৰিব লাগিব বা এইটোৱে কৰিব লাগিব তেনেকুৱা কথা নাই বিভিন্নজনৰ উত্তৰ এনসাৰ বেলেগ বেলেগ ধৰণৰ হ'ব পাৰে 3 নম্বৰটো চোৱা 3 নম্বৰটোৰ চতুৰ্ভুজ দুটা দিছে এই চতুৰ্ভুজ দুটা সদৃশ হয় নে নহয় তোমালোকক সুধিছে চোৱা মই এনলাৰ্জ কৰি লৈছো অকমান চোৱা ইয়াতে চোৱা আমি যদি চাওঁ চোৱা PQ by AB 1.5 সেন্টিমিটাৰ by 3 সেন্টিমিটাৰ হ'ব PQ বাহুৰ দীঘক AB বাহুৰ দীঘেৰে হৰণ কৰিছো PQ by AB তাৰ মানে 1.5 সেন্টিমিটাৰ by 3 সেন্টিমিটাৰ ইকুৱেল টু কিমান পাম 1/2 হাফ পাম তেনেকে QR by BC কৰিলেও হাফ পাবা তাৰ পিছত RS by CD কৰিলেও কিমান পাবা হাফ পাবা একেদৰে SP by DA কৰিলেও হাফ পাবা অৰ্থাৎ অনুৰূপ বাহুবিলাকৰ অনুপাত একে সমানুপাতিক অনুৰূপ বাহুবিলাক গতিকে এটা শৰ্ত ফুলফিল হৈছে সদৃশ হোৱাৰ কাৰণে এটা শৰ্ত আমাৰ ফুলফিল হৈছে এতিয়া আমি আহো কোণবিলাকৰ কথা লৈ এতিয়া চোৱা তোমালোকে মন কৰা এই P কোণটো মন কৰা আৰু A কোণটো মন কৰা একে মাপৰ হ'ব পাৰেনে নোৱাৰে P কোণটো চালে চোৱা এনেকুৱা বেকা হৈ আছে নে বাহু দুডাল হেলনীয়া হৈ আছে সিধা হয়তো থকা নাই PS বাহুডাল চোৱা PS বাহুডাল PQ বাহুৰ ওপৰত হালি আছে হয়নে হওপিনে হালি আছে গতিকে কিন্তু এইটোত চোৱা A কোণটো চোৱা তাত DA বাহুডাল AB বাহুৰ ওপৰত পোন হৈ আছে সিধা হৈ আছে গতিকে এইটো কোণটো কিমান 90 ডিগ্ৰী গতিকে যিহেতু কোণবিলাকৰ অনুৰূপ কোণবিলাক সমান নহয় গতিকে আমি এই চিত্ৰ দুটা কি বুলি ক'ব নোৱাৰো সদৃশ বুলি ক'ব নোৱাৰো যদিও বা আমি অনুৰূপ বাহুবিলাকৰ অনুপাত একে পাইছিলো কিন্তু দেখিলো যে অনুৰূপ কোণবিলাক সমান নহয় গতিকে সদৃশ নহয় গতিকে আশা কৰো তোমালোকে এই কথাখিনি বুজি পাইছা গতিকে মোৰ আজিৰ ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিলো ধন্যবাদ